মানৱতা, চখ, কীৰ্তি, জ্ঞান এইবিলাকত গুৰুত্বতা দিবলৈ এইবিলাক দিয়াৰ কথা কোৱা নাই। ভাগৱতে আমাক কি শিকায়, কেনেকে মানুহ মৰিব লাগে। কাৰণ ভাগৱতৰ আৰম্ভণিতে কোৱা হৈছে যে পৰীক্ষিত মুক্ত কথা দ্বাদশ স্কন্ধ। মহাৰাজ পৰীক্ষিত অভিভক্তহে হৈছিল, মৰিবলেহে অভিভোগ পাইছিল। মৃত্যু বুলি ক'লে আমি ভয় অনুভৱ কৰোঁ। যদিও আমি কিছুসকলে কওঁ যে মোৰ আৰু মৰিবলৈ ধৰি লওক ভয় নাই। এই কথাটো কেতিয়া ওলাই, যেতিয়া এজন ব্যক্তি গৃহস্থী আশ্ৰমখনৰ প্ৰায়খিনি দায়িত্বৰ পৰা আজৰি হয়, তেতিয়া তেওঁ মনত উৎপন্ন হয় যে এতিয়া আৰু মই ধুনীয়াকে মৰিব পাৰোঁ, চিন্তা নাই। কিন্তু তেওঁ নিজৰ চিন্তা নাথাকিব পাৰে, কিন্তু ল'ৰা ছোৱালীৰ কেইটা ঘৰখনৰ চিন্তা অন্তিম সময়লৈকে। সেই চিন্তাযুক্ত হৈ আমি মৃত্যুটো লাভ কৰোঁ বাবে আমাৰ বাবে মৃত্যুটো হৈছে বন্ধন। কিন্তু নিশ্চিন্ত হৈ মৃত্যুটো গ্ৰহণ কৰিব পৰাটো হৈছে মুক্তি। ভাগৱতে ব্যক্তিজনক এনেকুৱাকে প্ৰস্তুত কৰে, যেতিয়া এইখিনি সময়তো যদি মোৰ জীৱনলৈ মৃত্যু আহে, মই যাতে তাক আনন্দ মনে গ্ৰহণ কৰিব পাৰোঁ, যে এইটো থাকি গ'ল, আমুকটো থাকি গ'ল, আমুকটো কি হওক, আমুকটো কি হ'ব, এইখিনি চিন্তাই যাতে প্ৰভাৱ পেলাব নোৱাৰে। আৰু যেতিয়া নিশ্চিন্ত মনত জীৱাত্মাই শৰীৰটো এৰে, তেতিয়াই তেওঁৰ বাবে পথটো প্ৰশস্ত হয় মুক্তি। সেইটোৱে হৈছে মুক্তি। গতিকে ভাগৱতত সেই মহাৰাজ পৰীক্ষিতে কিদৰে মুক্তি প্ৰাপ্ত কৰিছিল সেই দিশটোৱে কথা কোৱা হৈছে। কিয় কোৱা হৈছে মুক্তিৰ কথা ইমান জোৰ দি? কাৰণ আমি 84 লক্ষ গুণ অতিক্ৰম কৰি সেই মনুষ্য শৰীৰটো পোৱা হৈছে। স্থাবৰং বিংশতে লক্ষং জলজং নৱলক্ষকম কুৰুমাংশ নৱলক্ষং সদশ লক্ষং চ পক্ষিণঃ ত্রিংশ লক্ষং চ পপুর্ণংশ চতুর্লক্ষং চ ভানুনা ততো মনুষ্যতাং প্রাপ্য তত কর্মাং সাধু। গছ-গছনিত যে জীৱাত্মা থাকে, এইটো বিজ্ঞানে 19ৰ দশকতে প্ৰমাণ কৰিছে। কিন্তু ভাগৱতে সেইটো কিমান আদিৰে কৰে যে স্থাবৰং বিংশতে লক্ষং। জীৱাত্মাই গছ-গছনি ইত্যাদি স্থাৱৰজনীত 20 লাখ বাৰ ভ্ৰমণ কৰিব লগা। ইয়াৰ পাছত তেওঁ পাছ হৈ পেলাই কলৈ যায়, জলজং নৱলক্ষকম, পুনৰ জলচৰ জনীলৈ। সেই জলচৰ জীৱৰ ওপৰত পুনৰ 9 লাখ বাৰ অহা যোৱা কৰিব লগা। ইয়াৰ পাছত পুনৰ প্ৰৱেশ কৰে উভচৰ শৰীৰত 9 লাখ বাৰৰ বাবে। দশলক্ষং চ পক্ষিণঃ, 10 লাখ বাৰৰ বাবে পক্ষী চৰাই চিৰিকটিৰ ৰূপত। পুনৰ 300 লক্ষং চ পশুনংশ, 30 লাখ বাৰৰ বাবে পশু শৰীৰত। চতুৰ্লক্ষং চ বানৰঃ, 4 লাখ বাৰৰ বাবে নাগ গন্ধৰ্ব কিন্নৰ বনত বাস কৰা বিভিন্ন জীৱৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত প্ৰাপ্ত কৰে জীৱই ততো মনুষ্যতাং প্ৰাপ্য, তত আমি তাৰ পাছত মনুষ্য হওঁ। 84 লাখ নহয়, বিজ্ঞানেও আজি এপ্ৰক্সিমেট পৃথিৱীত বোলে 87 লাখ মান জীৱ আছে বুলি কৈছে। তাকো এটা এপ্ৰক্সিমেট মানে সম্ভাৱনাহে কৰিছে। ভাগৱতে স্পষ্টকৈ প্ৰকাশ কৰিছে যে কিমান আছে আমাৰ পৃথিৱীত, 84 লক্ষ। এতিয়া 84 লক্ষ গুণি পাৰ কৰি আহি যে আমি মানুহ হৈছো, এইটো কোনে দেখিছে? আপুনিও দেখা নাই, ময়ো দেখা নাই। তেতিয়াহ'লে কেনেকে বিশ্বাস কৰিম? এইটো ইয়াত বহি থকা কোনো এজন ব্যক্তিয়ে এইটো কথা ক'ব নোৱাৰে যে বিষ খালে যে মানুহ মৰে, সেইটো মই নিজেই দেখিছো বা নিজে অনুভৱ কৰিছো। তেতিয়াহ'লে আমি কেনেকে কওঁ যে বিষ খালে যে মানুহজন মৰে? আপুনি মই নিজেতো অনুভৱ কৰা নাই, নিজেতো দেখা নাই চকুৰে। কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে যে সেই দ্ৰব্যটো বিষাক্ত, সেই বিষাক্ত দ্ৰব্যটো খালে মানুহ মৃত হয়। এতিয়া ভৌতিক জগতৰ বিশেষজ্ঞ এজনৰ কথা আমি বিশ্বাসত লৈছো, তেতিয়াহ'লে যিসকল ঋষি মুনিয়ে গোটেই জীৱন উৎসৰ্গা কৰি আজি ইতিহাসে ঢুকি নোপোৱা যুগৰ পৰা আমাক যিখিনি তথ্য দি থৈ গ'ল, সেইখিনি তথ্যত অবিশ্বাস কৰাৰ কোনো তিলমানো শংকা নাই। ভাগৱতে তাতোতকৈ গভীৰ দৰ্শন আগবঢ়াইছে যে 84 লক্ষ জুনি পাৰ কৰি আহি জীৱই মনুষ্য শৰীৰ পোৱাটো হৈছে বহুত দুৰ্লভ। কিন্তু তাতোতকৈ দুৰ্লভ হৈছে কি, যে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্ব, মানুহ হোৱাটো বহুত দুৰ্লভ। কিন্তু মানুহ হৈ যে তেওঁ মুক্তিৰ ইচ্ছা মনত জাগ্ৰত হ'ব, সেইটো তাতোতকৈ দুৰ্লভ। 100%ৰ ভিতৰত 40%ই মুক্তি পোৱাৰ ইচ্ছা প্ৰকাশ কৰে। যি চাবচোন, কোনোবা এজন ব্যক্তি ঈশ্বৰৰ বিশ্বাসী অবিশ্বাসী এইবিলাক নিজৰ দৰ্শনৰ অনুসাৰে হ'ব পাৰে, কিন্তু প্ৰত্যেক মনুষ্যৰ জীৱনত এনেকুৱা এটা দিন আহে যিটো দিনা তেওঁ নিজৰ ফলেও এইটো কথা স্বীকাৰ কৰিব লগা হয় যে আৰু মই মনুষ্য হ'বলৈ, মানুহৰ জন্ম হ'বলৈ মোৰ মত নাই, হৈ গ'ল আৰু বহুত কষ্ট, মানুহ হৈ ধেই নাগৰি নাস্তাং ভুগিব লগা হৈছে, আৰু মোক মনুষ্য জনম নালাগে। এই ভাৱটো কিয় উৎপন্ন হয়? এই জীৱক যদি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সা সম্পত্তি দি দিয়াহি হয়, তেতিয়া এই জীৱ কেতিয়াও তৃপ্ত হ'ব নোৱাৰে। কাৰণ এই সংসাৰখনৰ প্ৰকৃতি হৈছে অপূৰ্ণ, ইয়াত পূৰ্ণ একো নাই। সেইকাৰণে মই আজি বাইকখন কিনিছো, তাৰপিছত মই গাড়ীখন কিনিম। গাড়ীখন কিনিলেও তাত তৃপ্তি নহওঁ। প্ৰথম 6 বছৰলৈকে যিটো ভাল লাগি থাকিব, 6 বছৰৰ পাছত সেইটো আনন্দ কমাত কমি গৈ থাকিব। ঘৰত যদি সন্তানটো জন্ম হৈছে, জন্ম হোৱাৰ দিনা আনন্দ, 6 বছৰ গ'লে একেই কাৰো ঘৰতে নাথাকে।
সংসাৰ সেইটো প্ৰকৃতি। কোনোবাই চাকৰি এটাও যদি পাইছে, লাগিলে APSC UPSC ক্লিয়াৰ নকৰক কিয়, সেইটো বাওঁ হাতে লিখি দিব পৰা কথা। পোৱা দিনাৰ যিটো আনন্দ ছমাহ বছৰি গ'লে কাৰো একো নাথাকে। দৰমহাটো বেছি হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু পোৱা দিনাৰ আনন্দটো কিন্তু ছমাহ বছৰি গ'লে সদায় কাৰো একো নাথাকে। কিয়? সংসাৰ সেইটো প্ৰকৃতি। কাৰণ এটা চাওকচোন, নামতি যেনে একেখিনি গীতাকে গাই আছো, ভাগৱত একেভাগ ভাগৱতো আমি পাঠ পঢ়ি আছো, ইজনে সিজনে আমি বৈষ্ণৱ মাৰ্গত চাহটো গছে বুলি কৃষ্ণ কৃষ্ণ বুলি কওঁ। কাৰোবাৰ মুখৰ পৰা শুনিছেনে কৃষ্ণ কৃষ্ণ কৈ আমনি লাগিছে, ৰাম ৰাম কৈ আমনি লাগিছে বুলি? তাৰ বিপৰীতে বুজি পাওক নাপাওক, তেওঁ যদি ভাৱপূৰ্ণভাৱে ঈশ্বৰৰ নাম লৈ মনত আনন্দ বৃদ্ধি পায়, মাধুৰ্যৰ নামটো কোনোবাই 10 বাৰ ল'লে তাত আনন্দ অনুভৱ নকৰে, কিন্তু ইয়াতে নাম প্ৰসংগ কৰি থাকোঁতে বুজি নাপালেও তেওঁ যদি ভাৱপূৰ্ণভাৱে নামষাৰ প্ৰসংগ কৰিছে বা নাম কীৰ্তন কৰিছে, তেতিয়া মনত আনন্দ বৃদ্ধি পায়। কিয়? পূৰ্ণ আনন্দ তেওঁতহে আছে। পূৰ্ণ বুলি বস্তু সংসাৰত এটাই আছে, সেইজন হৈছে ভগৱন্ত। ভগৱন্তৰ ব্যতিৰেকে সংসাৰখন অপূৰ্ণ। সেই পূৰ্ণতাৰ দিশে যিটো যাত্ৰা, সেই যাত্ৰাটোৱে দেখুৱাইছে আমাক ভাগৱত। আৰু সেইটো আমি প্ৰাপ্ত কৰোঁ এই 84 লক্ষ যোনি পাৰ কৰি মানুহ হোৱাৰ পাছত। প্ৰায় দুৰ্লভ প্ৰাপ্তি প্ৰথম মনুষ্যত্তম, ইয়াতকৈ দুৰ্লভ হৈছে মুমুক্ষত্তম, অৰ্থাৎ মোক্ষ প্ৰাপ্তিৰ ইচ্ছা কৰাত। কিন্তু তাতোকৈ দুৰ্লভ হৈছে সজ্জনা নাম সংগতি, সজ্জনসকলক সংগ লাভ কৰাত। সেইবাবে কোৱা হৈছে যে বৈষ্ণৱ বিষ্ণু কলিমত বিশেষতে, কলি যুগত বিশেষকৈ বৈষ্ণৱৰ সংগই সাক্ষাৎ বিষ্ণুৰ সংগ, কাৰণ বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো ভেদ নাই। সৎসংগ, আৰু সৎসংগত ইমান শক্তি আছে, ডাঙৰ ডাঙৰ দৈত্যবিলাককো ডাঙৰ ডাঙৰ ভক্ত কৰি বহাই থৈ দিছে। সৎসংগৰ শক্তি ইমান। কিন্তু সৎসংগ বুলি কওঁতে মই আপোনাক কিবা এটা উপদেশ দিয়াৰ আগমুহূৰ্তত সেইটো মই নিজেও আচৰণ কৰিব লাগিব, তেতিয়া মোৰ উপদেশে আপোনাৰ অন্তৰত প্ৰভাৱ পেলাব। কিন্তু যদি মই নিজে আচৰণ কৰা নাই, ইয়াত মই ঢেৰ লেকচাৰ দি আছো, তেতিয়াহ'লে আপোনাৰ মনত সেইখিনি কথাই ক্লিয়াৰ নকৰে। কিন্তু যদি মই নিজে আচৰণ কৰিছো, তাৰপিছত মই আপোনাক কৈছো, তেতিয়া কিন্তু কোনোবাখিনিত আপোনাৰ অন্তৰত আঘাত কৰিবই, কোনোবাখিনিত অন্তৰত খুন্দা মাৰিবই কথাটো। মই যদি ইয়াত কৈছো যে আপুনি মাছ মাংস নাখাব, আমুক তামুক নকৰিব, আমুকলৈ নাযাব, কিন্তু মই ঘৰলৈ গৈ যদি আকৌ নকৰাখিনিকে কৰি আছো, তেতিয়াহ'লে মোৰ কথাই তাত প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু যদি মই নিজে আচৰণ কৰিছো, তেতিয়াহ'লে মোৰ কথাই আপোনাক চিন্তা কৰিলে বাধ্য কৰাই দিব। সেইটো হৈছে ভাগৱতৰ আটাইতকৈ ডাঙৰ নিয়ম। শুকদেৱে সকলো ত্যাগ কৰি পৰীক্ষিতক উপদেশ দিছিল, সেইকাৰণে তেওঁৰ অন্তৰত ত্যাগ কৰিলে। ভাগৱত চাচোন, প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈকে এনেকুৱা এটা সুন্দৰ চিকুৱেন্সত গোটেই বস্তুখিনি সজাই থোৱা আছে। প্ৰথম স্কন্ধ আৰম্ভ হৈছে ক'ৰ পৰা? ঋষিসকলৰ প্ৰশ্নৰ। পৃথিৱীত এনেকুৱা কোনো ধৰ্মশাস্ত্ৰ নাই যি ধৰ্মশাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা, কিন্তু ভাগৱত সনাতন ধৰ্মৰ শাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা। প্ৰশ্ন মনত যেতিয়ালৈকে জানিবলৈ ইচ্ছা নাজাগে, তেতিয়ালৈকে ভাগৱতৰ মাৰ্গত আমি খোজ পেলাব নোৱাৰো। সেইকাৰণে প্ৰথম জিজ্ঞাসা। ঋষিসকলে প্ৰশ্ন কৰিছিল, আৰু প্ৰশ্ন কৰি তেওঁলোক ক'ত বহিছে? কুটমুনিক আচাৰ্য পাতি নৈমিষাৰণ্য। নৈমিষাৰণ্যতো কুটমুনিক আচাৰ্য পাতি বহাৰ কি প্ৰয়োজনীয়তা আহিছিল? ডক্টৰ ৰাধাকৃষ্ণনে এটা কথা কৈছিল যে ব্যক্তি এজনে যেতিয়া গ্ৰন্থ এখন অধ্যয়ন কৰে, গ্ৰন্থখনত লেখকজনে উল্লেখ কৰা জ্ঞান আৰু ব্যক্তিজনে অধ্যয়ন কৰি পোৱা জ্ঞান কেতিয়াও সমানুপাতিক হ'ব নোৱাৰে, যেতিয়ালৈকে তাৰ অনুকূল পৰিৱেশ এটা সৃষ্টি নহয়। অৰ্থাৎ ভাগৱত ভাগ যদি মই আজি লং পেণ্টৰ পিন্ধি টেবুলত মেলি লৈ তাৰ পৰা যিটো ভাৱ উৎপন্ন হ'ব, নামঘৰৰ মাজত যেতিয়া তাক এটা নিৰ্দিষ্ট পৰিৱেশৰ মাজত স্থাপন কৰি পাঠ কৰা হ'ব বা তাক আলোচনা কৰা হ'ব, তাৰ পৰাও এটা বেলেগ ভাৱনা মনত উৎপন্ন হ'ব। সেইকাৰণে সদায় পৰিৱেশত গুৰুত্ব এটা দিয়া হৈছে। পূৰ্বতে ঋষিসকলে কুটমুনিক আচাৰ্য পাতি নৈমিষাৰণ্যত সেই শ্ৰীমদ ভাগৱত শ্ৰৱণৰ বাবে এটা পৰিৱেশ নিৰ্মাণ কৰি হৈ বহিছিল। পোনপ্ৰথমতে কি হৈছে? ঋষিসকলৰ জৰিয়তে আমি জিজ্ঞাসাৰ পাছতে প্ৰসংগ আহে ব্যাস নাৰায়ণৰ সংবাদ। ব্যাসদেৱ ভগৱন্তৰ জ্ঞানৰ অৱতাৰ, কিন্তু সেই ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ কৰাৰ পাছতো ইমানখিনি জ্ঞান চৰ্চা কৰাৰ পিছত মনটো শান্তি পোৱা নাছিল। তাৰ জৰিয়তে কি দেখালে? সংসাৰখনত আমি যিমানেই যি অৰ্জন নকৰো কিয়, যেতিয়ালৈকে ভগৱন্তৰ কৃষ্ণত আশ্ৰিত নহওঁ, ভগৱতমুখী নহওঁ, তেতিয়ালৈকে জীৱই কেতিয়াও শান্তি পাব নোৱাৰে। সেইকাৰণে চাওকচোন, আজিকালি আমাৰ ল'ৰা ছোৱালী ঘৰখনত আপোনাৰ কয় ইমান নিজৰ লাগে আমাক আইফোন এটা লাগে, ফোনৰ ক্ষেত্ৰত আটাইতকৈ দামী আইফোন, নহয়নে? এতিয়া আপোনাৰ আজি মৌনী অমাৱস্যা, প্ৰয়াগত মহাকুম্ভ হৈ আছে, নহয়নে? মহাকুম্ভত এপলৰ মালিক হৈছে কোন? ষ্টিভ জবছ। ষ্টিভ জবছৰ পত্নী, তেওঁ মৃত্যুৰ পাছত এতিয়া দায়িত্ব পালে তেওঁৰ পত্নী লৰেনা পাৱেল। তেখেতে আহিছে এপল, বিশ্বৰ আটাইতকৈ ডাঙৰ লেপটপ আৰু মোবাইল কোম্পানীৰ মালিক, মানসিক শান্তি বিচাৰি ক'লে আহিছে প্ৰয়াগত স্নান কৰিবলৈ। আধ্যাত্মৰ ক্ষেত্ৰত পাশ্চাত্যৰ যিমানবিলাক ভাল ভাল মানুহ হৈ গৈছে,
সকলো ভাৰতলৈ আহিছে। কাৰণ এইখন ভাৰত বুলি কিয় কোৱা হয়? আমাক ইতিহাসত পঢ়োৱা হ'ল ভৰতৰ নামকৰণেৰে ভাৰত নামটো দিয়া হ'ল। হয়, কিন্তু ভাৰত নামটোৰ এটা আন্তৰিক তাৎপৰ্য আছে যে ভাই ৰতাংকি ভাৰত, যিখন দেশৰ লোক সদায় পোহৰৰ সন্ধানত ৰত সেইখন ভূমিত কোৱা হৈছে ভাৰত বুলি। আধ্যাত্মিকতাৰ ক্ষেত্ৰত ভাৰতৰ পৰা পাশ্চাত্যলৈকে যিমান দৰ্শন যাব লাগে সকলো গৈছে। ফৰ্ড কোম্পানী, গাড়ীৰ আটাইতকৈ দামী কোম্পানী হৈছে ফৰ্ড কোম্পানী। ফৰ্ড কোম্পানীৰ মালিক আলফ্ৰেড ফৰ্ড নিজৰ দেশ এৰি পেলাই নিজৰ কোম্পানী কোটি টকীয়া মিলিয়ন ট্ৰিলিয়ন টকীয়া কোম্পানী ত্যাগ কৰি এতিয়া ভাৰত নিবাসী হৈ নাম লৈছে হিন্দু ধৰ্মত দীক্ষিত হৈ পেলাই অম্বৰীশ দাস গীতা ভাগৱতৰ জ্ঞানৰ প্ৰসাৰৰ বাবে নিজক নিয়োগ কৰিছে। আৰু আমি ভাবি আছো কি সেই ডাঙৰ দামী গাড়ী এখন কিনিলেই, ডাঙৰ দামী মোবাইল এটা কিনিলে আমাক পুৰুষাৰ্থ বৃদ্ধি হৈ যাব। নহয়, সাধন লাগে, সংসাৰৰ বস্তুখিনি আমাক লাগিব, সেইখিনি নোহোৱাকৈ আমি চলিব নোৱাৰো। কিন্তু সেইখিনি নিমিত্তেই গোটেই জীৱনটো থাকে। পিয়াহটো গুচাবলৈহে পানীকণ, কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নহয়। ঠিক তেনেদৰে মোবাইল, টিভি, ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি গাড়ী, ঘৰ, পৰিবাৰ এই সকলো সংসাৰখন চলাই নিবলৈ। কিন্তু গোটেই জীৱনটো তাৰ অৰ্থেই লাগি থাকিম, তাৰ অৰ্থেই গোটেই জীৱনটো অৰ্পণ কৰিম, সেইটো কিন্তু আমাৰ উদ্দেশ্য নহয়। কাৰণ আহাৰ ঘৰ নিদ্ৰা মৈথুনঞ্চ সামান্য প্ৰচুৰ। কাৰণ আহাৰ, খোৱা, ভয়, নিদ্ৰা, মৈথুন ইত্যাদি ক্ৰিয়াকৰ্মৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্যই নাই। আজি ব্যাসদেৱ স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ হৈ চাৰিবেদ চৈধ্যস্ত কৰাৰ পাছতো মনৰ শান্তিটো বিচাৰি পোৱা নাই। তেতিয়া তেওঁৰ আশ্ৰমলৈ আগমন ঘটিছে নাৰদদেৱৰ। নাৰদদেৱক সুধিছিলে, প্ৰভু মই ইমান ধৰ্ম কৰ্মৰ বাবে ইমান বিস্তাৰিত ৰূপত লিখিলো কৰিলো, তথাপি মোৰ মনটোৱে শান্তি কিয় পোৱা নাই? কোনোবাখিনিত যেন মই অপূৰ্ণ হৈ আছো। তেতিয়া নাৰদদেৱে কৈছিল যে প্ৰগতি কহিলা তুমি নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন, সিজিল তোমাতৰ কি পৰম মহিহান্ত চিত্ত তব ব্যাসদেৱ, তুমি বিভিন্ন ধৰ্ম কৰ্ম উপাসনা মাৰ্গৰ বিষয়ে বিস্তাৰিত ৰূপত লিখিলা, কিন্তু ভগৱন্তৰ বিষয়ে প্ৰতি বিস্তাৰিত ৰূপত নিলিখিলা। যিদৰে আমি যেতিয়া কাৰোবাৰ আণ্ডাৰত কাম কৰি থাকো, তেতিয়াহ'লে আনৰ আগত পৰিচয় দিয়াৰ লগতে নিজৰ মালিকৰ পৰিচয় দিয়াটো প্ৰয়োজন যে মই আমুকৰ কাৰণে এই স্থান পালো, বা আমুকৰ কাৰণে মই জীৱনত এইখিনি সফলতা পাইছো। ব্যাসদেৱেও যাৰ আধাৰত যিজন জ্ঞানৰ মুক্তবান স্বৰূপ, যাৰ আধাৰত সমস্ত বেদ বেদাংগ প্ৰকাশ কৰিলে, তেওঁৰ বিষয়ে বিস্তাৰিত ৰূপত প্ৰকাশ নকৰাৰ বাবে মনটোত বোলে শান্তি পোৱা নাছিল। তেতিয়া নাৰদদেৱে ক'লে বোলে মোৰো উপদেশে পৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰিত বিভিন্ন গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশোষ দূৰশৌক তোমাৰ মননে মহৎ লোক। সেই ব্যাসদেৱ মোৰ উপদেশত তুমি ভাগৱত শাস্ত্ৰ কৰা আৰু শ্ৰৱণ কীৰ্তন ভয়ে মাত্ৰ চাই দিম। আমি সকলোৱে জানো যে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ। শ্ৰৱণ কীৰ্তনকটো কিয় শ্ৰেষ্ঠ কোৱা হয়? শাস্ত্ৰীয় দিশটো বেলেগ আৰু ইয়াৰ তাত্ত্বিক দিশটোও বেলেগ। শ্ৰৱণ বুলি ক'লে আমি সহজতে কি বুজি শুনা, কিবা এটা কথা শুনা, পঢ়ি পেলাই যিটো কথা মনত পৰে সেইটো কথা কিন্তু মনেৰে গুণগুণাই মনত ৰৈ যায়। কিবা এটা হিন্দী গান, ইংৰাজী গান এটা মই বুজি নাপাব পাৰো, কিন্তু তাত শুনি যদি গুণগুণাই থকা হয় তেতিয়া মুখলৈ আহি যায়। ভাওনাৰ বচনখন তাত বুজি নাপাব পাৰো, যেতিয়া প্ৰৱেশ মাৰি নিজে অভিনয়ত সোমাই যায় তেতিয়া আপুনি মুখলৈ গুচি আহিব। শ্ৰৱণৰ শক্তি সেইখিনিত আছে। অধ্যয়ন কৰি অৰ্জন কৰা জ্ঞানটো সহজতে অৰ্জন নহব পাৰে, শ্ৰৱণৰ জৰিয়তে বাৰে বাৰে শুনি থকাৰ জৰিয়তে সেইটো মানসিকতাত বেছি প্ৰভাৱশালী ৰূপত প্ৰভাৱ পেলায়। সেইকাৰণে নৱবিধ ভক্তিৰ ভিতৰতো কি প্ৰধান? কাৰণ অৰ্চন বন্ধন ইত্যাদি কৰিবলৈ যাওঁতে যদি কোন প্ৰথমতে জাতি দিয়া হয়, আজি নামঘৰলৈ অহা জীৱনে কাইলৈ নামঘৰ যদি বোলে ভগৱন্তক অৰ্চন কৰিলে ভজনৰ নীতি নিয়ম যদি একেদিনাই দি দিয়ে, পাছদিনা নামঘৰলৈ নাহে নাই, সেই ইমানখিনি নীতি নিয়ম পালন কৰিব লাগিব। বিশেষকৈ আমাৰ চামৰখিনি শুনিবতো নাই। সেইকাৰণে প্ৰথম শুনাই শুনিবলৈ ক'লে যে শুনা সহগণ বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ, মহন্তৰ মুখে কথা শুনা তেৱেহে পুৰুষে পাই ভকতি ৰতন, কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ চৰণে দেৱে ভকতি বাৰ্ষ
হৰি ভক্তি আদি শ্ৰৱণ। শ্ৰৱণী এটা 3 প্ৰকাৰৰ থাকে। প্ৰথম প্ৰকাৰে বোলে এফালে শুনে আনফালে উলিয়াই দিয়ে। দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু অন্তৰত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত বিশ্লেষণ কৰিছে অকণমান। উত্তম শ্ৰৱণীয়ে কোনদৰে তৃতীয়জন। ভগৱন্ত কৃষ্ণৰ জন্ম হৈছিল মথুৰাই, হয়নে? মন নীতি মথুৰাত যেতিয়ালৈকে বোলে কৃষ্ণ কথা মথন নহয়, তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য যেতিয়ালৈকে উদিত নহয়, নাম ধৰ্ম বিদিত নহয়। আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয়, তেতিয়ালৈকে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয়। তেতিয়া মুখে বাজ হ'ব, যেতিয়া অন্তৰত নাম থাকিব। এতিয়া ৰামকৃষ্ণ বুলি কওঁতে ইমান ৰামকৃষ্ণ নামৰ শক্তি আছে চাওকচোন। ৰাম বা কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নামো হ'ব পাৰে, বোলে ৰাম শইকীয়া, ৰাম গগৈ, কৃষ্ণ গগৈ, কৃষ্ণ শইকীয়া। যে কৃষ্ণ শইকীয়া, কৃষ্ণ গগৈ, নহয় ৰাম গগৈ, ৰাম শইকীয়া, কাৰোবাৰ নামো হ'ব পাৰে। কিন্তু সেই নামতে যেতিয়া আমি বৈষ্ণৱ মাৰ্গত দুবাৰ উচ্চাৰণ কৰোঁ, আমাৰ তাতে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সম্ভাষণি হৈ যায়। কৃষ্ণ কৃষ্ণ ভালে আছেনে, ৰাম নাম ভালে আছে। সেই একেটা নামতে যদি আমি 3বাৰ উচ্চাৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ ভাৱত কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনাও হৈ গ'লে বোলে ৰাম 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 বৰ বেয়া কথা শুনিলোঁ। নাম কিন্তু একেটাই আছে। আৰু সেই একে ৰাম নামকে যেতিয়া আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ, তেতিয়া আমাৰ যাতে দুই কৰে কীৰ্তন, নাম কীৰ্তন চলি আছে, ৰাম নাম কীৰ্তন, কৃষ্ণ নাম কীৰ্তন। সেই কীৰ্তন যদি সদায় নিৰন্তৰ দৈনন্দিন জীৱনটোত থাকে, তেতিয়া সেয়াই হৈছে সাধনা। সেই সাধনাই নিজে জীৱনলৈ সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তি। গতিকে এই অনন্ত কিন্তু বিশ্ব ব্ৰহ্মাণ্ডত এনেদৰে অনন্ত ভাতৃত্ব দ্বিতীয়টি নাম নাই। সেইবাবে শ্ৰৱণত গুৰুত্ব পায়। প্ৰথম কৃষ্ণ কথা শুনিব লাগিব। ভকতৰ কৰ্ণ পথেহে ভগৱন্ত হৃদয়ত প্ৰৱেশ কৰে। পদাৰ্থ বিজ্ঞানে এই কথা প্ৰমাণ কৰি দেখালে, যেতিয়া আমি বাক্য এটা উচ্চাৰণ কৰোঁ, কিবা এটা শব্দ উচ্চাৰণ হয়, শব্দ উচ্চাৰণৰ সৈতে এটা ঋতু জড়িত হৈ থাকে। কিবা এটা আমি উচ্চাৰণ কৰিছোঁ, তাৰ সৈতে এটা শব্দ তৰংগ, আৰু সেই শব্দ তৰংগটোৰ সৈতে জড়িত এটা ৰূপ। কৃষ্ণ বুলি কোৱা হৈছে, কৃষ্ণৰ সৈতে জড়িত এটা শব্দ তৰংগও আছে। সেই শব্দ তৰংগটোৱে জীৱৰ মানস পথত প্ৰভাৱ পেলায়, আৰু কৃষ্ণৰ সৈতে জড়িত এটা ৰূপো আছে, হয়নে? এতিয়া আমি সকলোৱে জানো যে কৃষ্ণ কৃষ্ণ ৰাম নাম ক'ব লাগে, কিন্তু কৃষ্ণ কৃষ্ণ কৃষ্ণৰ ৰূপটো মনলৈ আহিছে। বিয়া এখন খাবলৈ গৈছে, বৰ ধুনীয়া চোলা এটা পিন্ধি আহিছে, চকুটো পটককৈ যায়, ঠিক আছে। ভগৱন্তইটো 32 অলংকাৰ পৰিধান কৰে। সেইকাৰণেতো চাওকচোন, আমাৰ যে ফুলগছ বন্তি দিয়া হয় ভাগৱত পাঠ কৰিলে, কিয় দিয়া হয়? বৈকুণ্ঠৰ ৰূপী মণিকূটৰ পৰা, মণিকূট ৰূপী বৈকুণ্ঠৰ পৰা ভগৱন্ত ভক্তসকলৰ সমাজলৈ নমাই অনা হয়। সেইবাবে ভাগৱতৰ বেদী শংখচক্ৰ গদাপদ্ম তেওঁ আভূষণ, নহয়নে? আৰু এই ফুলগছ যদি 32 গছ, 32 গছ বন্তি হৈছে ভগৱন্তৰ 32 অলংকাৰ। কেনেকৈ ধ্যান কৰিব লাগে? ভগৱন্তৰ বোলে চৰণৰ পৰা মস্তকলৈকে, পুনৰ মস্তকৰ পৰা চৰণলৈকে, সেই ৰূপটো মনত আছে নে নাই? শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভক্তি, শুদ্ধ কথা, কিন্তু তাৰ দেহাৰ্থ স্মৰণ আৰু চিন্তনতে প্ৰকাশ পাইছে। যেতিয়ালৈকে স্মৰণ চিন্তন নহয়, শ্ৰৱণ কীৰ্তনে সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰাব নোৱাৰে। কাৰণ শুনিলেহে ইয়াত ক্ৰিয়া কৰিব। যদি মই শুনাই ভকতসকলে আশীৰ্বাদ দিওঁতে কি বুলি কয়? শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিবলৈ ঈশ্বৰে কৃপা কৰে। গৃহস্থী ঘৰখনতে কিবা সেৱা ভাত আয়োজন কৰিছে, ভকতে আশীৰ্বাদ দিলে, বোলে শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিছে। এই শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিবলৈ কৈছে, নহয়নে? সেই আশীৰ্বাদটো ফলিয়াবলৈ হ'লে মই শ্ৰৱণ কৰিবওতো লাগিব, কীৰ্তন কৰিবওতো লাগিব। কিন্তু যদি শ্ৰৱণ কীৰ্তন নাই কৰা, তেতিয়াহ'লে সেই আশীৰ্বাদে ক্ৰিয়া কৰিবনে? নকৰে। সেইকাৰণে প্ৰথম শুনাত সদায় গুৰুত্ব এটা দিয়া হৈছে। কাৰণ শুনিলেহে সেই শব্দ তৰংগৰ ওপৰত আন্তৰিক নিত্য নিৰন্তৰ যেতিয়া শুনি থাকিম, প্ৰথমতে আমনি লাগে, কিন্তু ক্ৰমাৎ যেতিয়া তাক বাৰে বাৰে উচ্চাৰণ কৰি থাকে, কাৰণ চাবচোন, নাৰিকলৰ ভিতৰৰ মঙহোৰা পাবলৈ কিমান বাকলি জাবৰ জোথৰ গুচাব লাগে। ভক্তি সকলোৰে অন্তৰত আছে, কাৰো অন্তৰত কম নহয়, কাৰো অন্তৰত বেছি নহয়। খালি কেতিয়াবা আমাৰ কি হয়, কিছুমান আৱৰ্জনা জমা হৈ তাত লেপন কৰি যায়। কিন্তু সেইপাক ঘঁহোতে অকণমান সময় লাগে। ৰামকৃষ্ণ নাম ইমান ভাল ভাল চাবোন দিছে, হৃদয়ত লাগি থাকে, একদম ভাল ভাল, একদম কাহানিও আপোনাৰ চাৰ্ফ এক্সেলত নোযোৱা দাগবিলাকে ৰামকৃষ্ণ নামৰ চাবোনত গুচি যায়। সেইকাৰণে বাৰে বাৰে নাম উচ্চাৰণত গুৰুত্ব দিবলৈ কোৱা হৈছে। আৰু নামত যেতিয়া কীৰ্তন কৰা হয়, কীৰ্তনৰ জৰিয়তে মানুহৰ মানসিকতাটো এনেকুৱা, 10জনৰ আগত বেয়া মাত্ৰা মাতিবলৈ আমি লাজ নকৰোঁ, কিন্তু 10জনৰ আগত নাম বা কৃষ্ণ বুলি ক'বলৈ আমি লাজ কৰিম। আমি ভাবো কি নামঘৰলৈ আহিলেহে ৰাম নাম কৃষ্ণ কৃষ্ণ, ঘৰখনত থাকোঁতে কাহিনী ৰাম বা কৃষ্ণ বুলি ডাঙৰ কৰি পাইছোঁ। কিজানি কোনোবাই ক'ব, এতিয়াই বৰ ভকত ওলালে। যদি কৈছে তেতিয়াহ'লে বৰ ভাল পাওঁ, নাজানি হ'লেও স্বীকাৰ কৰিছে ঈশ্বৰৰ বৰ ভকত বুলি, বহুত ডাঙৰ পষ্টিং হয়।
এরাম ভকতিয়া বলি যদি দুষ্টে নিন্দে করে না উপহাস আদয় সন্তোষণ কৰিবাৰি কিন্তু কৈবে সৰ্বনা নামতে যাহাৰো পুৰুষ উদ্ধাৰ নিন্দে দান দাপগুলি নিদিবাহা হাতি খাইলে দুয়ো হাতি জানিবা সেই হিত কলি কলি মুক্তমান স্বৰূপ কোনজন যিজনে ভাল কাম এটা কৰিলে চাওকচোন বেয়া মাত্ৰ মাতিলে কোনেও নকৰে যে আমাক নামাতিব ৰামকৃষ্ণ বুলি ক'লে ঘূৰি পেলাই আহিলেই চাব যি ভগৱান নাম উচ্চাৰণ কৰিলে বোলে অপ্লিঙা কৰে বা উপহাস কৰে তেওঁকে কলি মুক্তমান স্বৰূপ বুলি প্ৰকাশ কৰিলে ভাগৱতে প্ৰকাশ কৰিছে কিয় তেওঁ দেখিছে উত্তৰণৰ দিশত তেওঁ আগবাঢ়িছে সেইকাৰণে তেওঁক বিভিন্ন নিন্দাৰে তললৈ নমাবলৈ চেষ্টা কৰিব কিন্তু সেইটো নহয় ভক্তজন স্থিৰ থাকিব কাৰণ আমাৰ পৰিচয়টো আমি কোনোবা লৌকিক এমএলএ কোনোবা চিএম পিএমৰ পৰা আমি নিজৰ পৰিচয় নিদিওঁ আমাৰ পৰিচয় হৈছে জগতৰ ঈশ্বৰৰ পৰা সেইকাৰণে আমি কি বুলি কওঁ ভকত বুলি ক'লে আমাৰ সাধাৰণ মানসিকতাত এটা কথা সোমাই থাকে যে নাম গোটাই ঘূৰি ফুৰাজনে আৰু ভকত যাৰ স্থানৰ কথা স্বয়ং ভগৱন্তই কৈছে চাওকচোন যে মুগুৰ উদৰে আছে যতক ব্ৰহ্মাণ্ড ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেকে ভকতৰ ধূলা পৰি বোলে ভগৱন্তৰ সৃষ্টি কৰা বিশ্ব ব্ৰহ্মাণ্ড পবিত্ৰ যিজন সহনশীলতা ধৈৰ্যশীল পবিত্ৰতা শুদ্ধতা যাৰ অন্তৰত আছে সেইজন হৈছে ভক্ত বা সেইজন হৈছে ভকত সেইবুলি আমি পৰিচয় দিবলৈ মানুহ মানুহ লাগে কিন্তু আমাৰ সমাজৰ কিছু মানসিকতাত এনেকুৱা এটা কথা সোমাইছে ভকত বুলি ক'লে কেৱল নাম চিন্তাই ঘূৰি ফুৰাজনে ভকত সেইটো নহয় সেইখিনি সামাজিক কৰ্মহে আৰু সেই ভক্ত ৰূপত অন্তৰত ভাৱ উৎপন্ন হবলৈ হলে পোন প্ৰথমতে তেতিয়াহ'লে কি লাগিব যেতিয়া ব্যাসদেৱে নিজৰ চাওকচোন আজিৰ কালত যদি ব্যাসদেৱ থাকিলেহেঁতেন তেওঁৰ নামৰ আগত কেইটা ডক্টৰেট কিমান ডাঙৰ ডাঙৰ ডিলিটৰ দৰে উপাধি লাগিলেহেঁতেন আমি গণনা কৰি শেষ কৰিব নোৱাৰিম কাৰণ চাৰিবেই আমাৰ বৈষ্ণৱ মাৰ্গৰ উপাসনা আছিলে যৰ্জুবেদৰ 101টা শাখা তাৰে এটা শাখাত এজন ব্যক্তি পাৰ্গত হ'বলৈ 18 বছৰ সময় লাগে চাৰি বেদৰ তেতিয়া প্ৰতিটো শাখা জানিবলৈ হ'লে কিমান সময় লাগিব হেৰি চাওকচোন সেই চাৰি বেদৰ শাখা ভেদৰ পৰা আৰম্ভ কৰি অষ্টাদশ পুৰাণলৈকে ইমানখিনি কৰিলে গতিকে সেইজন ব্যক্তিৰ নামৰ আগত কিমান ডিগ্ৰী লাগিলেহেঁতেন আজি থকা হয় কিন্তু সেই সকলো অভিমান ত্যাগ কৰি তেওঁ নাৰায়ণদেৱত আশ্ৰিত হৈছে জ্ঞানৰ অভিমান ত্যাগ কৰিছে তেতিয়া ভাগৱত মাৰ্গত প্ৰথম জিজ্ঞাসা হোৱাৰ পিছত প্ৰথম আশ্ৰয় লভিবলৈ আমি কলৈ যাম গুৰুৰ ওচৰলৈ কাৰণ আমি দেখা ঈশ্বৰজনক চিনিহে নেদেখাজনক চিনিব পাৰিম গুৰুৰ আশ্ৰয় বুলি ক'লে আমি এইটো নহয় বোলে বিয়াৰ আগমুহূৰ্তত গৈ বোলে শৰণ লৈ আহিলোগে আৰু বোলে বিহু নকৰো সেইটো নহয় সেইটো আচলতে আমাৰ সমাজত বহু সমাজত আজিও চলি আছে শৰণ মানে কি আশ্ৰয় আমি সেই দেখা ঈশ্বৰজনে জৰিয়তে নেদেখাজনৰ পিছত আশ্ৰয় গ্ৰহণ কৰাৰ যিটো মাধ্যম দিয়ে হৈছে শৰণৰ বিনয় বিভূতি পৰে আমাৰ ভিতৰত জন্ম যায় বোলে লৈ আহিলো লৈ অহাৰ পিছত গুৰুৱে কোৱা কথাকেইটা আমাৰ মনত আছে নে নাই চৰকাৰে দিয়া কোনখন আঁচনি কিমান টকা দিয়ে সেইটো ফালে মনত আছে কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নাই সন্মানৰ কথা নে আঁচনিখনৰ কথা গৈ পেলাই যেনে তেনে হলে লিখি আহিছে কিন্তু গুৰুৱে হৰিভকত এজনে পাতি দিয়ে ধুনাই কেতিয়া আকৌ যিজনৰ গুৰু বাক্যতে আস্থা নাই তেওঁ ঈশ্বৰৰ বাক্যত আস্থা কেনেকৈ কৰিব শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব গুৰু আৰু শাস্ত্ৰই কেতিয়াও ভুল উপদেশ নিদিয়ে বোলে মই প্ৰপন্ন শিষ্য নহয় বছৰেকত গৈ বোলে কৰে ভাৰে ভিতৰতে ভালকে সেৱা কৰি থৈ আহিলে সেইজনে শিষ্য নহব পাৰে শিষ্য বুলি কাক কোৱা হৈছে চাচৰিতি শিষ্য হওক বা শাসন কৰিব পৰা যায় সেইজন হৈছে শিষ্য গুৰুৰ শাসনৰ ক্ষমতাৰ অধিকাৰী তেওঁ হ'ব লাগিব যাতে গুৰু বাক্য অনুসৰি তেওঁ চলিছে অন্ততঃ পুৱা গধূলা গুৰু বাক্যৰ যিটো ইষ্ট চিন্তনৰ ব্যৱস্থা মনুষ্য জীৱনটোত লাগে কাৰণ আশ্ৰয় অবিহনে আমি ভাগৱতৰ মাৰ্গত আগবাঢ়ি যাব পাৰোঁ এতিয়া নাৰদদেৱে যে সেই পাৰিষদী তনু বৈকুণ্ঠৰ পাৰিষদ ৰূপত জন্ম লাভ কৰি সেই ভাগৱত ধৰ্মৰ জ্ঞাতা হ'ল সেইটো ব্যাসদেৱক পতিয়ন যোৱাবলৈ প্ৰথম স্কন্ধৰ 3য় অধ্যায়তে প্ৰসংগ আহিছে নাৰদদেৱৰ ৰূপৰি জন্মৰ কথা সেই ব্যাসদেৱ তুমি উদাহৰণ ৰূপত বোলে মোকেই চোৱা আগতে মই এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী মহিলাৰ ল'ৰাহে আছিলো কিন্তু কি হৈছিল এদিন বাৰিষা কালত সেই ব্ৰাহ্মণজনৰ ঘৰলৈ 4জন বৈষ্ণৱ সন্যাসী আহিছিল আৰু সেই 4জন বৈষ্ণৱ সন্যাসী আহোঁতে কি হ'ল সদায় পুৱা গধূলি এই হৰি কথা পাতি থাকোঁতে কি হৈছিল যে গুচাইলে মনৰ মন
অন্তর কোটি কৃষ্ণ হেন দেব করিল শুনোতে শুনোতে ভগৱন্তৰ কৃষ্ণৰ চৰণত তেওঁ ভুপতি উপজিছিল। কৃষ্ণৰ চৰণত সহজে ভুপতি নোপোজে, শুনি থাকিব লাগিব। শুনি থাকিলে এদিন ক্ৰিয়া কৰিব, ক্ৰিয়া কৰিলে ভুপতি জাগি উঠিব। যেতিয়া চফা হৈ গৈ থাকিব, প্ৰকৃত ৰূপটো ওলাই পৰিব, তেতিয়া তেওঁ অন্তঃকৰণত ভক্তি প্ৰজ্বলিত হৈ উঠিব। নাৰদদেৱো তেনেকুৱা হৈছিল। কাম কৰা মানুহ এগৰাকী ল'ৰাহে আছিল। এতিয়া চাওক, ভাগৱতৰ আৰম্ভণি হৈছে কাৰোবাৰ ঘৰত কাম কৰা এগৰাকী মহিলাৰ পুত্ৰৰ পূৰ্বজন্মৰ প্ৰসংগৰ জৰিয়তে। এনেকুৱা ক'ত ধৰ্মশাস্ত্ৰ বিচাৰি পাব যে ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ ল'ৰাটোৰ প্ৰসংগৰ জৰিয়তে ভাগৱতৰ মূল প্ৰসংগ আৰম্ভ হৈছে নাৰদদেৱ। আৰু সেই সৎসংগত থাকি হৰি কথা শুনোতে শুনোতে যেতিয়া হৰিক চিন্তা কৰি বোলে মই শৰীৰ এৰিছিলো, তেতিয়া মই পাৰিষদ ৰূপত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপে নাৰদৰ শৰীৰটো মই লাভ কৰিছিলো। সৎসংগৰ মহিমাটো চাওক। গতিকে আশ্ৰয় লাভ কৰি গুৰু কৃপা পাবলৈ হলে আমাক সন্ত কৃপা লাগিব, ভক্তসকলৰ কৃপা। সন্ত কৃপা অবিহনে গুৰু কৃপা নহয়, গুৰু কৃপা নহলে কৃষ্ণ কৃপা নহয়। প্ৰথম ভক্তৰ সংগ লৈ, তাৰ জৰিয়তে আমি কাৰ ওচৰলৈ যাম? গুৰুৰ ওচৰলৈ। গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি পিছৰ কৃষ্ণত আশ্ৰয়। কিন্তু আশ্ৰয় লাভ কৰাৰ এটা ক্ৰম আছে। সেইবাবে আমি প্ৰথম স্কন্ধৰ ৪ৰ্থ অধ্যায়তে প্ৰসংগ আহিছে অশ্বত্থামাৰ কিৰিমণি কথা। এতিয়া যদি আমি ওপৰে ওপৰে চাওঁ, প্ৰসংগ চলি আছিল ব্যাস নাৰদৰ কথা। ভাগৱতে চিধাই গৈ পালে কিন্তু মহাভাৰতৰ অশ্বত্থামাৰ প্ৰসংগ। এই সম্পৰ্কটো ইয়াত এটা সুন্দৰ ব্যৱস্থা আছে। চাওক, প্ৰথমতে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে কি দেখুৱালে? আমাক কি লাগিব? জিজ্ঞাসা। জিজ্ঞাসালৈ আমি আশ্ৰয় গ্ৰহণ কৰিলো। আশ্ৰয় গ্ৰহণ তাৰ ওপৰত ভিত্তি কৰি নাৰদদেৱৰ সেই সন্তসকলৰ জৰিয়তে আশ্ৰয় লাভ কৰিলো। আশ্ৰয় লাভ কৰাৰ পিছত তেতিয়াহ'লে আমাৰ ভাৱটো কেনেকুৱা হ'ব লাগিব? অশ্বত্থামা গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ। আমি সকলোৱে জানো কুৰু, যেতিয়া মহাভাৰতৰ যুদ্ধ সময়ত অশ্বত্থামাই কুৰু বংশৰ হৈ যুদ্ধ লাগিছিল, তেতিয়া অশ্বত্থামাৰ মনত এটা আত্মপ্ৰতিষ্ঠাৰ ভাৱনাটো ইমান শক্তিশালী ৰূপত জাগ্ৰত হল যে অশ্বত্থামাই ভাবিলে, মই যদি কেনেবাকৈ পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাব পাৰো, তেতিয়াহ'লে দুৰ্যোধনে মোক খুব ভাল পাব। আৰু ভাল পাই পেলাই যিদৰে বোলে কৰ্ণক আধা ৰাজ্য দি দিছিল, মোকো কিজানি আধা ৰাজ্য দিয়ে ঘনে ঘনে দিয়ে সম্মানিত কৰিব। কাৰণ কুৰু বংশৰ শত্ৰু হৈছে পাণ্ডৱসকল। সেই পাণ্ডৱৰ গোটেই বংশটো যদি নষ্ট কৰি দিওঁ, যুদ্ধ কৰিবই বোলে নালাগে। সেই কুটবুদ্ধিটো, অৰ্থাৎ মনুষ্যই যেতিয়া কিবা এটা পোৱাৰ ভাৱনাটো লোভৰ, অশ্বত্থামা জন্মৰে পৰা শিৰত এটা মণি লৈ জন্মগ্ৰহণ কৰিছিল। কিবা এটা পোৱাৰ ভাৱনাটো যেতিয়া মানুহৰ মূৰৰ ওপৰত উঠে, তেতিয়াহ'লে অশ্বত্থামাৰ নিচিনা গতি হয়। ভাল বেয়া এইবিলাক চিন্তা কৰা শক্তিটো মানুহৰ ভিতৰত নাথাকিব। গতিকে প্ৰতিষ্ঠা লাগে, চলে বোলে কিম্বা কৌশলে প্ৰতিষ্ঠা লাগে। আৰু সেই অশ্বত্থামা সেইকাৰণে কি কৰিলে? ব্ৰাহ্মণ পুত্ৰ হোৱাৰ পাছতো হিতাহিত জ্ঞান হেৰুৱাই দ্ৰৌপদীৰ ৫জন পুত্ৰ হৈ আছিল, শিৰচ্ছেদ কৰি থৈ গুচি আহিল। ইমান এটা জঘন্য পাপ কাম কৰিলে, যেতিয়া দুৰ্যোধনক গৈ কলেগে যে আপোনাৰ সমস্যা শেষ, বোলে মই দ্ৰৌপদীৰ গোটেই বংশকে নষ্ট কৰি থৈ আহিলো, এতিয়া আপোনাৰ আৰু চিন্তা নাই। তেতিয়া সেই দুৰাচাৰ দুৰ্যোধনেও অশ্বত্থামাক নিন্দা কৰিছে যে মূৰ্খ ব্ৰাহ্মণ, তই কি কৰ্ম কৰিলি? যে নিষ্পাপ শিশুকেইটিক হত্যা কৰাটো জঘন্য অপৰাধ, তই সেইকণ হিতাহিত জ্ঞানো চিন্তা কৰিব নোৱাৰিলি। পাণ্ডৱৰ সৈতে যুদ্ধ লাগিছে, সেইটো আমাৰ ডাঙৰে ডাঙৰে বেলেগ কথা, যিটো কথা দুৰ্যোধনেও নিন্দা কৰিলে, কিন্তু অশ্বত্থামাই সেইটো কথা ভাবিব নোৱাৰিলে। কিয়? আত্মপ্ৰতিষ্ঠা মূৰত ধাৰণ কৰি গোটেই অনুভৱ হৈ পৰিছে। মুঠতে আত্মপ্ৰতিষ্ঠা লাগে, ধন সম্পত্তি সেই বস্তু লাগে। এইখিনি যদি পাণ্ডৱৰ বংশ নষ্ট কৰিব পাৰো, মই সেইখিনি লাভ কৰিব পাৰো। সেইকাৰণে ভাগৱত মাৰ্গত আমি আশ্ৰয় গ্ৰহণ কৰিলো, কিবা এটা পোৱাৰ ভাৱনাটো যাতে শিৰত লৈ আমি আগনাবাঢ়ো, নহলে গতিটো কি হব? অশ্বত্থামাৰ নিচিনা। অৰ্জুনে ধৰি বান্ধি আনি দ্ৰৌপদী চৰণত পেলাই দিলো, যে তুমি ইয়াক চৰণত পদাঘাত কৰা, তোমাৰ পুত্ৰসকলক হত্যা কৰিলো। নিজৰ পোৱাৰ ভাৱনাটো ত্যাগ কৰিলো, ঠিকেই, ত্যাগ কৰি তেতিয়াহ'লে আমাৰ অন্তত কেনে ভাৱ লাগিব, সেই ভাৱটো দেখুৱাইছে দ্ৰৌপদীৰ জৰিয়তে। চাওকচোন, দ্ৰৌপদীৰ চৰণত যেতিয়া ধৰি বান্ধি অশ্বত্থামাক পেলাই দিলেগৈ, কি কৰিব লাগিছিল? সাধাৰণ মানুহৰ মানসিকতা নিশ্চয় কিবা এটা শাস্তি দিব লাগিছিল, নহয়? কাৰণ যিগৰাকী মাতৃৰ ৫টি সন্তানক হত্যা কৰি পেলালে, সেইজন ব্যক্তিৰ প্ৰতি কেনে আচৰণ হ'ব লাগিছিল? ভাগৱতৰ মাৰ্গত আশ্ৰয় লাভ কৰাৰ পিছত জীৱৰ অন্তঃকৰণৰ ভাৱ ইমান গভীৰ হ'ব লাগিব, যি গভীৰতা আই দ্ৰৌপদীৰ জৰিয়তে আমি জানিব পাৰো। যেতিয়া ধৰি মেলি পেলাই দিলেগে, তেতিয়া দ্ৰৌপদীয়ে ক'লে কি বুলি? যে হাহাকাৰ কৰি
গুৰুৰ পুত্ৰৰ প্ৰণামিলা চুই মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাৰ জুই মই যেন মৰো পুৰী পুত্ৰ শোকে অগণি হিয়াদ ইহানয় অৱস্থা দেখি মতে গৌতমী তেজী বেজী হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাবচোন। দ্ৰৌপদী গুৰু পুত্ৰ বুলি অশ্বত্থামাৰ চৰণত ধৰি ক্ষমা বিচাৰিছে, বান মুকলি কৰি দিবলৈ কৈছে। কি মই যেন মোৰো পুৰী পুত্ৰ হকে, আজি মই 5টি সন্তানক হেৰুৱাই যিদৰে দগ্ধ হৈছো, এই অশ্বত্থামাৰ এই অৱস্থাটোৰ কথা তেওঁৰ মাতৃয়ে যদি গম পাবলৈ, তেতিয়া তেওঁ জীৱ এৰি যোৱাৰ নিচিনা অৱস্থা হ'ব। গতিকে এওঁক মুক্ত কৰাই দিয়ে। ক্ষমাৰ ভাৱটো ইমান গভীৰ, কিন্তু আমাৰ মানুহক কোনোবাই ধকা এটা দি ৰাখিছো, সেইখিনিকে ওলাই গৈ আমাৰ ভিতৰত কিমান ক্ষমা আৰু দয়া আনিছে। ভাগৱতৰ মাজত তেতিয়াহ'লে ইমান বিনয়ী ভাৱ থাকে। প্ৰথম নিজৰ আত্মপ্ৰতিষ্ঠাৰ লোক শিৰোমণি আঁতৰাই দিয়ে। সেইকাৰণে অশ্বত্থামাৰ কি কৰিছিল? শিৰোমণি কাটিছিল। সেই আত্মপ্ৰতিষ্ঠাৰ যিটো মণি লৈ অশ্বত্থামা ইমান দিনে জীয়াই আছিল, ভগৱন্তই তাক কৰ্তন কৰাইছিল। আৰু ভাৱ কিমান গভীৰ হ'ব লাগিব? এই দ্ৰৌপদীৰ জৰিয়তে। দ্ৰৌপদীৰ জৰিয়তে আমাক দেখুৱালে যে অন্তৰত ক্ষমা আৰু দয়া আমাৰতো কোনো পুত্ৰ কোনো হত্যা কৰাহি নাই। সৰু সৰু কথাবিলাকৰ ক্ষেত্ৰত ক্ষমা কৰিব পৰা কিন্তু আমাৰ ভিতৰত। চাওকচোন, কংসৰ যেতিয়া ভৱিষ্যতবাণী হৈছিল যে দ্ৰৌপদীৰ 8ম পুত্ৰই তোমাক হত্যা কৰিলে, কংসই যদি অকণমান সৰলতাই ললেহেঁতেন, এনেও এদিন মণিম গৈ ভাগিনৰ হাতত মণি ভালহে সময়ত দেখা যাব, সেই বুলি যদি ভাবিব পাৰিলে, তেতিয়া ইমানখিনি বিপৰীত পৰিস্থিতিৰ সৃষ্টি নহয়। যদিও সেইখিনি ঈশ্বৰৰ লীলা, আমি মাত্ৰ বুজাবলৈহে কথা প্ৰসংগটো টানি নামিছে। ঠিক তেনেদৰে সৰলতাৰে জীৱনৰ প্ৰতিকূল পৰিস্থিতিসমূহক গ্ৰহণ কৰাৰ কেপাচিটিটো এজন ভক্তৰ থাকে। সেইকাৰণে উজুতিটো খালে অভক্তজনে উভতমান মাতিব, ভক্তজনে কিন্তু ৰামকৃষ্ণক স্মৰণ কৰিব। ভক্ত অভক্তৰ পাৰ্থক্য সেইখিনিতে। আমি যে কওঁ কেতিয়াবা পৰিস্থিতি ভগৱানে দেখিলে, হিচাপত চাবলৈ গ'লে আপুনি মই জীৱনত যিমানখিনি দুখ পাইছো, তাৰ 1% আমি ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ, বিপ্ৰ দামোদৰ জীৱনত তুলনা কৰিব নোৱাৰো। ভক্ত প্ৰহ্লাদ নিজৰ দেউতাকৰ পৰা ইমানখিনি কষ্ট, আমিতো নিজৰ পিতৃ মাতৃৰ পৰা ইমানখিনি বুজিব লগা নাই। ভক্ত প্ৰহ্লাদ ঈশ্বৰকে বিচাৰি 5 বছৰতে ঘৰৰ পৰা ওলাই গৈছে। বিপ্ৰ দামোদৰ খাবলৈ এমুঠি চাউল নাই, আমাৰতো সেইবিলাক অৱস্থা নাই। আমি বহুত ভাল যুগত আছো, যদিও চাৰিওফালে হিংসা ধৰ্ষণ এইবিলাক বৃদ্ধি পাইছে। ভাল যুগত আছো এইকাৰণেই পাইছে, যেতিয়া বোলে তেতা যুগত ভগৱান ৰামচন্দ্ৰ দণ্ডকাৰণ্যলৈ গৈছিল, বিশ্বামিত্ৰৰ সৈতে গৈ থাকোঁতে যেতিয়া আশ্ৰমত দেখিছিল ডাঙৰ ডাঙৰ সাৰৰ দম বোলে দম হৈ আছিল, তেতিয়া ৰামচন্দ্ৰই সুধিলে যে এইবিলাক কি হয়, ইমান ডাঙৰ ডাঙৰ সাৰৰ দম কি হয়? তেতিয়া মহৰ্ষি বিশ্বামিত্ৰই ক'লে বোলে দৈত্য দানৱসকলে গোটেই ঋষিসকলৰ সাৰ মূৰ চুবাই বোলে দমাই থৈ দিছে। তেনেকুৱা পৰিস্থিতিটো আমি সন্মুখীন হ'বলগীয়া হোৱা নাই। ক'ৰবাত মানুহৰ সাৰৰ দম হৈছে, আমি বহুত ভালত আছো যদি আমি চাওঁ ভাগৱতৰ দৃষ্টিত। গতিকে এই ভালক আৰু ভাল কৰিব পাৰো আমি অন্তৰৰ ভাৱনাত যদি। সেই ভাৱটো তেতিয়াহ'লে কেনেকুৱা হ'ব লাগিব? সেয়া দেখুৱালে আমাক সন্তুষ্ট দিয়ে। সেইকাৰণে পঞ্চম অধ্যায়ত প্ৰসংগ হৈছে সন্তুষ্টি। ভগৱন্তৰ গাৰকালি সকলোৱে কিবা এটা ইচ্ছা প্ৰকাশ কৰিলে। কুন্তীৰ ওচৰলৈ গৈ সুধিলে যে মাতৃ তুমি কি বিচাৰা কোৱা? সকলোৱেতো জানো আমি। এতিয়া কিন্তু কি বুলি ক'লে যে সেহি আপদ তোমাক দেখিবে পাওঁ যিটো বিপদ। প্ৰভু পাৰিলে তুমি মোক অকণমান সেইখিনি বিপদহে প্ৰদান কৰা, যিখিনি বিপদত মই তোমাক সহজে স্মৰণ কৰিব পাৰিম। আমাৰ মানুহৰ কি হয়, যেতিয়া আমি ভাল কিবা এটাত থাকো তেতিয়া কওঁ যে ইমানখিনি কষ্ট কৰি কোনে কৰিলে, ময়ে কৰিলো, চব ধুনীয়াকৈ কষ্ট কৰি এইখিনি গোটাইছো। তেতিয়া আমি ক্ৰেডিটটো নিজেই লওঁ। কেনেবাকে কিবা এটা দুৰ্ঘটনা ঘটিব ল'লে দুৰ্গেই কৰা, বোলে গ্ৰহ দেৱতাসকলে 24 ঘণ্টা কাম বন নাইকিয়াকে আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈকে বহি থকা নাই। চিধাই কিবা এটা হ'লে দৌৰিবলৈ কৰিলে, কুকুৰে কৰিলে, এখন নি কৰিলে, এইসকলে আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈকে বহি থকা নাই। ঈশ্বৰে তেওঁলোকক পষ্টিং দি থৈছে, গ্ৰহৰূপী জনাৰ্দন বুলি কওঁ নহয়নে, জন্ম কৰ্মৰ ফল দিবলৈ। তেওঁলোকৰ বেলেগ কামো আছে। ৰাম আৰু ৰাৱণ, কৃষ্ণ আৰু কংস একেটা ৰাশিতেই জন্ম, কিন্তু তেওঁলোকৰ জীৱনৰ পোৱা নোপোৱাবিলাক যে বেলেগ বেলেগ। কিয়?
কাৰণ সেইখিনি নিৰ্ধাৰণ হয় আমাৰ কৰ্মৰ জৰিয়তে। বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে, এইটো সুকীয়া কথা। কিন্তু আমি জীৱনটোত যি পাওঁ সেইখিনি আমাৰ নিজৰ কৰ্মফল। একেটা ৰাশিত জন্ম হোৱা ৰাম, ৰাৱণ, কৃষ্ণ, কংসৰ যেতিয়া জীৱন পৰিক্ৰম একেই হোৱা নাই, আমাৰ কেনেকে হ'ব? একেটা ৰাশিত এইটো আমি বিহুত জন্ম হৈছো, সকলোৰে পোৱাবিলাক বেলেগ বেলেগ। কিয় বেলেগ বেলেগ? সকলোৰে কৰ্ম বেলেগ। আৰু কৰ্ম যেতিয়ালৈকে শুদ্ধ নহয়, সাক্ষাৎ ভগৱন্ত উপস্থিত হলেও কিন্তু ভক্তৰ অন্তৰত, জীৱৰ অন্তৰত ভাৱ নপৰে। কাৰণ ভগৱন্তকতো দুৰ্যোধনেও দেখিছিল, দুঃশাসনেও দেখিছিল, ৰাৱণেও দেখিছিল। বোলে যাৰ চৰণ দৰ্শন কৰিলে বোলে অনন্ত কোটি জনমৰ পাপ নষ্ট হৈ যায়। তেতিয়া দুৰ্যোধন, দুঃশাসন, ৰাৱণ এইবিলাক পৰিৱৰ্তন নহল কিয়? সেইখিনিতো সংসাৰ এটা উপযোগ, তেওঁলোকতো পৰিৱৰ্তন হব লাগিছিল, কাৰণ তেওঁলোকৰ কৰ্মসমূহ অশুদ্ধ আছিল। অশুদ্ধ কৰ্ম কৰাৰ কাৰণে তেওঁলোকৰ অন্তৰত ভাৱ নপজিলে। গতিকে যেতিয়ালৈকে আমি যদি অকৰ্মত পবিত্ৰ হৈ থাকো, নকৰিবলগীয়া কামখিনিত পবিত্ৰ হৈ থাকো, তেতিয়ালৈকে অন্তৰত সেই ভাৱ কেতিয়াও নপজে। সাক্ষাৎ ভগৱন্ত উপস্থিত হলেও কেতিয়াও অন্তৰৰ বিকলিত ভাৱ ভক্তি উপজাটো সম্ভৱ নহয়। সেইবাবে কোৱা হৈছে যে বিপদো নাইব বিপদম, সম্পদো নাইব সম্পদ, বিপদ স্মৰণম বিষ্ণু সম্পদ স্মৃতি। প্ৰকৃত বিপদ কি? ভগৱন্তক পাহৰি থকাটো। কোনোবাই যদি মোক বেয়াকে কিবা এটা কয়, সপোনতো মোৰ তেওঁৰ কথা মনত পৰিব যে আমুকত মোক আমুকে বেয়া কথা কৈছিল। কিন্তু যিজনা ঈশ্বৰে মোক ইমান এটা সুন্দৰ হৈ দিছে, ইয়াত বহি থাকোতে প্ৰতি 2 ছেকেণ্ডত এজন মানুহ মৰি মৰি গৈ আছে। দিনটোত 2 লাখতকে বেছি মানুহ মৰি। গতিকে আজি 2 লাখতকে বেছি মানুহ মৰি গল, কিন্তু সেইখন লিষ্টত এতিয়ালৈকে যে মই পৰা নাই, প্ৰতিটো উশাহ নিশাহ নিজেতো লৈ থকা নাই, চলি আছে। বিচৰণ কৰিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে, কিন্তু সেইজনা ঈশ্বৰক চিন্তা কৰিলে যদি 24 ঘণ্টাত অকণমান সময় নাই, ঘৰখনত অকণমান ঠাই নাই, তেতিয়াহ'লে সংসাৰ আটাইতকৈ অকৃতজ্ঞ ব্যক্তি হৈছে তেওঁ। কাৰণ আমি বহুত সৌভাগ্যৱান যে ঈশ্বৰে নাক কাণ চকু মুখ এইবিলাক আমাক ভালকে দিছে। কাৰোবাৰতো এইবিলাক, কাৰোবাৰ হয়তো চকু নাথাকিব পাৰে, কাৰোবাৰ হয়তো ভৰি দুটাও নাথাকিব পাৰে, কাৰোবাৰ হাত দুখনো নাথাকিব পাৰে। গতিকে আপুনি মই নিজকে বহুত ভাগ্যৱান বুলি ক'ব পাৰো। ঈশ্বৰৰ কৃপা মানে ধনে শুনে এইখিনি দি দিয়াতে কৃপা নহয়। ঈশ্বৰে যাতে আপুনি মই কোনো চেষ্টা নকৰাকে যে শৰীৰটো ভালে কুশলে চলাই আছে, এইটো আটাইতকৈ ডাঙৰ কৃপা, ঈশ্বৰৰ আটাইতকৈ ডাঙৰ উপহাৰ। গতিকে এই উপহাৰটোক ভালে ৰাখিব জানিব লাগে। আমি ভাবো কি ভাগৱত মাৰিবলৈ অহাৰ কাৰণে ইটো নাখাবা, সিটো নাখাবা, উলুকি নাযাবা, তলুই নাযাওঁ, এইখিনি ঢেৰ নীতি নিয়ম। কিন্তু ভাগৱতৰ মাৰ্গ হৈছে শৰীৰটোক ভালে ৰখাৰ মাৰ্গ। কিদৰে শৰীৰটোক ভালে ৰাখি স্বাভাৱিকতে আমি সংসাৰখন পাৰ কৰিব পাৰো। ভাগৱতে সংসাৰ এৰিবলৈ কোৱা নাই নহয়। ভক্ত ধ্ৰুৱকো ক'ব পাৰিলেহেঁতেন ভগৱন্তই যে তুমি মোৰ লগত দুদিন খেলিব পৰা, প্ৰহ্লাদকো ক'ব পাৰিলেহেঁতেন, কিন্তু কি ক'লে? যে তুমি ৰাজ্যলৈ উভতি যোৱা, ৰাজ্য শাসন কৰা, সকলো কৰ্ম শুদ্ধতা আৰু পবিত্ৰতাৰে আচৰণ কৰি মোক অৰ্পণ কৰা, তাৰ জৰিয়তে তোমাৰ ধৰ্ম সিদ্ধি হ'ব। সেইটো হৈছে ভাগৱতৰ দৰ্শন। আৰু সেই দৰ্শনটো সদায় অন্তৰত ক্ৰিয়া কৰি থাকিলে অন্তৰত ভাৱনা কি কিবা এটা সফলতা লাগে, প্ৰথম ক্ৰেডিটটো ভগৱান। আমাৰ আকৌ কি হয়, বোৱা গামোচাখন মই নিজলে থওঁ, কিনা গামোচাখন ভগৱানলৈ দিওঁ। কাৰো গা ধোৱা ঘৰটো আপোনাৰ পৰিষ্কাৰকে বিচাৰ, ধুনীয়াকে টাইলছ লগায়, কিন্তু কিছুসকলৰ গৃহৰ ব্যক্তিগতভাৱে কোনেও নলব, কিছুসকলৰ গৃহৰ গোসাঁই ঠাইডোখৰ চাবচোন, পকুও নবহে, গোটেই এলাহ কৰি থৈ দিয়ে। ভাৱটোতো উৎপন্ন হব লাগিব যে কেঁচা হলেও সেইখন ঈশ্বৰ থকা স্থান হয়। নাস্তিক সেইজনহে, মই ঈশ্বৰ আছে আছে বুলি কৈ আছো, ময়ো নাস্তিক হব পাৰো। মই ঈশ্বৰ আছে বুলি কোৱা ব্যক্তিজনে মনেৰে মানিব পাৰিছো নে যে ঈশ্বৰ আছে? যদি মানিব পাৰিছো তেতিয়া সেইখিনি মোৰ আচৰণত প্ৰকাশ পাব যে এইখিনি ঈশ্বৰে মই কৰিবলৈ কৈছে, গতিকে মই নকৰো। গতিকে ঈশ্বৰ নামানো বুলি কোৱা জন নাস্তিক নহয়, আছে আছে বুলি কৈ মানিব নোৱাৰাজনহে নাস্তিক। গতিকে সেইখিনি প্ৰকাশ পাব আমাৰ আচৰণত। আচৰণত প্ৰকাশ পাবলৈ ধৰক সামান্যতম সৰু সৰু বিষয়ৰ পৰা ডাঙৰ ডাঙৰ বিষয়লৈকে কোনে ক্ৰেডিটটো পাব? ভগৱন্তই, যে ভগৱন্তৰ ইচ্ছা হৈছে। সেইকাৰণে জ্ঞানীসকলেও কয় কি যে আমি জীৱনটোত যিখিনি পাইছো সেই সকলো আমাৰ নিজৰ কৰ্মফল। কিন্তু ভক্তজনে এটা বৰ সুন্দৰ দৰ্শনত বিশ্বাস কৰি জীৱনটো পাৰ কৰে। যদি ইচ্ছা কৰাটোকে তেওঁ জীৱনত পাইছে তেতিয়াহ'লে সেইটো ঈশ্বৰৰ কৃপা, আৰু ইচ্ছা কৰাটো যদি জীৱনত পোৱা নাই তেতিয়াহ'লে সেইটো ঈশ্বৰৰ ইচ্ছা। এই সাধাৰণ কথাষাৰত বিশ্বাস কৰি চলে। সেইকাৰণে তেওঁ কি বুলি কয় যে মান অপমান মিলে ঈশ্বৰ বিচাৰত সুখ দুখ দাতায়া।
আৰু এই ভাৱনাটো যেতিয়া নিত্য নিৰন্তৰ অন্তৰত পৰিপুষ্ট হৈ উঠে তেতিয়া কি সম্ভৱ হয় ভীষ্মৰ মুখ্য উৎসৱ সেইকাৰণে ৬৫টি অধ্যায় আহিছে ভীষ্মৰ মুখ্য উৎসৱ ভীষ্ম মৰিছিলহে হয় নে মৰা ব্যক্তিজনৰ আগত দিনটো মুখ্য উৎসৱ বুলি ভাগৱতে কৈছে কম ডাঙৰ দৰ্শন হ'ব লাগিব কম ডাঙৰ সাহস হ'ব লাগিবনে এজন মানুহ মৰিছে কিন্তু সেই মৃত ব্যক্তিজনৰ দিনটোক কি বুলি কৈছে মুখ্য উৎসৱ উৎসৱ মানে কি য'ত আমি আনন্দ মনেৰে কিবা এটা পালন কৰোঁ মানুহ এজন মৰিছে সেইটো এটা আনন্দৰে বোলে পালন কৰেনে সেইকাৰণে ভাগৱতৰ দৰ্শন সদায় দিয়া আমাকো সেই ভীষ্ম গতি লাগে অন্তিমতো কৈছে ন পদে যি বোলে এইদৰে ভাৱৰ পৰিক্ৰমা চলাই যাব তেওঁৰ অন্তিম সময়ত ভীষ্মৰ দৰে গতি পাব ভীষ্ম গতি কিয় লাগে এতিয়া চাওক আপোনাৰ মোৰ হাতৰ তলুৱাইদি যদি ফুল এডাল এফালে সোমাই ইফালে ওলাই যাবলৈ হয় ২৪ ঘণ্টা ১ ঘণ্টা বহি থাকিব পাৰিমনে নোৱাৰো নহয় ভীষ্মৰটো প্ৰতিটো অংগ এতিয়া এডাল এডাল বদ্ধ কৰি থৈছিল আৰু ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী আছিল নহয়নে তেওঁ যেতিয়াই ইচ্ছা কৰে প্ৰাণবায়ু শৰীৰৰ পৰা আঁতৰাই পঠাব পাৰিব তেতিয়াহ'লে তেওঁ সৰহজ্যাত কিয় পৰি আছিল তাৰ বোলে দুটা কাৰণ আছে প্ৰথমটি কাৰণ ভীষ্মই পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈছিল যে মোৰ প্ৰাণ গলেও মই কেতিয়াও কুৰুবংশক ত্যাগ নকৰোঁ সেই প্ৰতিজ্ঞাৰ বাবে দ্ৰৌপদী বস্ত্ৰ হৰণ কৰাৰ পাছতো তেওঁ কুৰুবংশক ত্যাগ কৰিব নোৱাৰিলে অধৰ্ম হৈ থকাৰ পাছত তেওঁ একো মাত মাতিব নোৱাৰিলে কাৰণ পূৰ্বতে তেওঁ প্ৰতিজ্ঞা কৰি থৈছিল কিন্তু যেতিয়াই দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ল সেইখিনি সময়ৰ পৰা দুৰ্যোধনৰ পাপেৰে অৰ্জিত পাপ অন্ন ভোজন কৰি কৰি শৰীৰটোত যিমান ৰক্ত নিৰ্মাণ হৈছিল তাৰ এটোপাল কৰি সমস্ত ৰক্ত যেতিয়ালৈকে শৰীৰৰ পৰা বাজ হৈ যোৱা নাই তেতিয়ালৈকে ভীষ্ম শৰীৰ নাই কাৰণ তেওঁ জানে সেই দুৰ্যোধনৰ পাপ অন্নৰে অৰ্জন কৰা অন্ন গ্ৰহণ কৰি এই শৰীৰটো লৈ পেলাই তেওঁ ঊৰ্ধ্বদেশী গতি কৰিব নোৱাৰে প্ৰথমটো কাৰণ সেইটো হৈছে অন্ন বিচাৰ অন্ন যোনে কিছু নকৰে বিচাৰ জাতি কুল ভৈল ভ্ৰষ্ট বৈষ্ণৱৰ বেশ ধুৰীয়া পুৰৰ বিদ পথকমি নষ্ট অন্ন বিচাৰ মানে এইটো নহয় যে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ এইটো লুকা চাই প্ৰকৃত বিচাৰ কি সেই অন্ন প্ৰস্তুত কৰোঁতে কেনেধৰণৰ ভাৱেৰে প্ৰস্তুত কৰা হৈছে কেনেজন ব্যক্তিক কি ভাৱেৰে ৰন্ধন কৰিছে কাৰণ অন্নই প্ৰভাৱ পেলায় আইসকলে ঘৰত পৰীক্ষা কৰি চাবগে পাৰে ২০১৫ চনতে জাপানৰ এজন বিজ্ঞানী মাছাৰো ইমোটো নামৰ এজন বিজ্ঞানীয়ে এইটো পৰীক্ষা কৰি দেখুৱাইছিল ভিজোৱা চাউল মুঠি দুমুঠি লৈ আইসকলে ঘৰত দুটা বৈয়ামত থৈ দিব থৈ দিয়াৰ পাছত এটা বৈয়ামত থকা চাউল কেইটালৈ চাই আপুনি ভাল কথা দুটামান কওক আনকেইটা চাউললৈ চাই বেমাৰ আজাৰ দুটামানৰ নাম বা অপ্ৰয়োজনীয় কথা দুটামান উচ্চাৰণ কৰি ঢাকনখন মাৰি থৈ দিব পাছদিনা আকৌ খুলি ভাল কথা কেইটা কোৱা চাউল কেইটালৈ চাই ভাল কথা বেয়া কোৱা কেইটালৈ চাই বেয়া কথা কৈ পেলাই আকৌ ঢাকন মাৰি থৈ দিব তেনেদৰে আপুনি ৪ দিন চাই ৫ দিন চাই এসপ্তাহ চাই তাৰপিছত দেখিব যিকেইটা চাউললৈ মই ভাল কথা কৈছিলো সেইকেইটাত ভেঁকুৰ নুঠে কিন্তু যিকেইটালৈ চাই মই বেমাৰ আজাৰৰ নাম উচ্চাৰণ কৰিছো তাত ভেঁকুৰ উঠি যাব কাৰণ পাককৰ্তাজনৰ ভাৱটো সেই অন্নৰ সৈতে যুক্ত হয় অন্ন ইমান এটা চেঞ্চিটিভ বা চাউল মুঠি ইমান এটা চেঞ্চিটিভ বস্তু বা দ্ৰব্য এইটো বিচাৰ ভাৰতীয় সংস্কৃতিত পূৰ্বৰে পৰা আছে যিটো পৰীক্ষা ২০১৫ চনত জাপানৰ এখন বিজ্ঞানীয়ে কৰি দিছিল গতিকে পাককৰ্তাজনে কি ভাৱত অন্ন পাক কৰিছে দ্বিতীয়তে গ্ৰহণকৰ্তাজনে আমাৰ আকৌ চৰচৰনি খালে কি বুলি কয় বোলে আমুকে আমুকৰ কথা পাতিছে কি হয় যেতিয়া আমি কথা পাতো বা কিবা এটা চিন্তা কৰি কথা পাতো অন্ন ভোজন কৰো তেতিয়া অন্নৰ দুই এটা দানা যদি চাহ নলীডালত সোমাই যায় তেতিয়া আমি চৰচৰনি খাওঁ আৰু আমি কি কওঁ মোৰ কথা বোলে আমুকে কৈছে কোনো নকয় কেৱল বেছিকে চিন্তা কৰা আৰু কথা পাতি খোৱাৰ কাৰণে দুই এটা দানা চাহ নলীডালত সোমাই গ'লে আমি কি হয় চৰচৰনি খাওঁ সেইকাৰণে ভজন আৰু ভোজন সদায় নীৰৱে হ'ব লাগে ভজন মানে যেতিয়া আমি ঈশ্বৰক ভজনা কৰোঁ যিখিনি সময়ত আমি গোসাঁই ঘৰ সময় নীৰৱে আৰু দ্বিতীয়তে ভোজন এই দুটা বস্তু সদায় নীৰৱে খাই হুলস্থুল কৰি ইটো সিটো কথা পাতি এইটো বোলে ভজনীয়া ভকতৰ বাবেহে নিয়ম নহয় উচ্চ মাত্ৰৰ বাবে আজিকালি ক'বলৈ বেয়া থিয় হৈ পেলাই কুকুৰ মেকুৰী ছাগলীয়েহে খায় আজিকালি আকৌ এইটো আপোনাৰ হেৰি আহিছে না বুফে চিষ্টেম ক'বলৈ বেয়া থিয় হৈ যে খায় বুজিছে থিয় হৈ খায় কুকুৰ মেকুৰী মোৰ নিশ্চয় নহয় অন্তত চকীখনত বহি হ'লেও ভোজনীয় দ্ৰব্যটো গ্ৰহণ কৰিব লাগে খালে কি হয় পেটত চাপ পৰাৰ লগে লগে পেটৰ জঠৰাগ্নি সক্ৰিয় হৈ খোৱা বস্তুটো হজম কৰিব সিমানখিনিলৈকে দৰ্শন আছে থিয় হৈ বোলে পানী গিলাচো খাব নালাগে নহয় সিমানখিনিলৈকে সতৰ্কতা আমাক দিছে এইখিনি ঈশ্বৰৰ অৰ্থে আচৰণ কৰা নিয়ম নহয় নহয় এই শৰীৰটোৰ অৰ্থে আচৰণ কৰা নিয়ম এইখিনি হৈছে সদাচাৰ এতিয়া ভীষ্মই দ্বিতীয়তে ভীষ্মই সেইখিনি সময়ত ছমাহলৈকে সৰহজ্যাত পৰি থকাৰ কাৰণটো কি কাৰণ ভীষ্মক লাগে কি উত্তৰায়ণ গতি
এতিয়া আমাৰ বছৰেকত দুটা অয়ন থাকে, উত্তৰায়ণ আৰু দক্ষিণায়ন। মাঘ বিহুৰ দিনা অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া আৰম্ভ হয় উত্তৰায়ণ। এতিয়া কি চলি আছে? উত্তৰায়ণ কাল। প্ৰথম ছমাহ উত্তৰায়ণ আৰু পাছৰ ছমাহ দক্ষিণায়ন। মনুষ্যৰ লোকত এবছৰে দেৱলোকত হয় এদিন। ইয়াত এবছৰ পাৰ হৈ গলে দেৱলোকত এদিন হয়। তেনেদৰে আমি আছো ভূলোকত। ভূলোকত ওপৰত আছে সুৰলোক। সুৰলোকত এবছৰ এদিন হয়। এতিয়া কাৰোবাৰ ঘৰলৈ যদি ৰাতি যায়, দৰ্জা টকটকাই, তেতিয়াহ'লে দৰ্জা খুলি দিবনে? আজিৰ যুগততো ধীৰে ধীৰে কোন আহিছে কি ৰূপত। আৰু যদি দিনত শত্ৰুজনী যদি যায় তেতিয়া অন্ততঃ দৰ্জাখন খুলি দিব। এতিয়া দক্ষিণায়ন কাল সময়ছোৱা হৈছে দেৱলোকত ৰাতিৰ সময়, উত্তৰায়ণ কালছোৱা হৈছে দিনৰ সময়। ভীষ্ম সৰহজ্যাত কৰিছিল দক্ষিণায়ন কালত। তেওঁ জানে দক্ষিণায়ন কালত যদি তেওঁ শৰীৰ এৰিবলৈ হয় ঊৰ্ধ্বদৈহিক যাত্ৰা, অন্য জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। গতিকে সহজে তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰে, সেইকাৰণে তেওঁ উত্তৰায়ণ কাললৈকে বাট চাই আছে। তেতিয়া শৰীৰ এৰিলেহে তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিব। সেইকাৰণে ভাগৱতত যদি আমি চাওঁ যে আৰম্ভণিৰ পৰা শেষলৈকে গোটেই ভক্তসকল উত্তৰ দিশলৈ গৈছে। পৰীক্ষিতো মূৰ কৰি উত্তৰ মুখলৈ মূৰ কৰি বহিছে, বিদুৰ মৈত্ৰেয়ো গৈছে উত্তৰ দিশলে, উদ্ধৱো গৈছে উত্তৰ দিশলে। উত্তৰ দিশত ভকতৰ এনেকুৱা কি আছে? কাৰণ আমাক লাগে উত্তৰায়ণ গতি। বোলে সুৰলোকত এবছৰ এদিন হয়, এইটো বোলে কেনেকে আমি গম পাবা? আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰিলে যে মহাকাশত যিমানে আমি ঊৰ্ধ্বলৈ গৈ থাকো সিমানে সময়ৰ গতি কমি কমি গৈ থাকে। পৃথিৱীৰ বায়ুমণ্ডল পাৰ কৰাৰ লগে লগে সময়ৰ গতি কমি আহে। ইয়াত 24 ঘণ্টা যিটো ঘড়ী সেইটো মহাকাশত সময়মতে নচলে। এতিয়া সুৰলোক ক'ত আছে? ভূলোকৰ ঊৰ্ধ্বত। এতিয়া ইয়াত এবছৰ পাৰ হৈ গ'লে তাত এদিন হয়। এইটো কল্পনা বুলি যদি ভাবি লওঁ, ইমান উচ্চস্তৰীয় কল্পনা, সেই দৰ্শনক গ্ৰহণ কৰাটো প্ৰয়োজন। তেতিয়া আমি প্ৰাপ্ত কৰো ভীষ্মৰ সমান গতি। কাৰণ আমি অহা তাতে উৰি দিব লাগিব। যাই হওক, এতিয়া অকণমান পাঠ সমাপ্ত হওক, পৰৱৰ্তী